হাই হেল্ল' নমস্কাৰ সকলোকে কাৰ্দম জনাইছোঁ। আজিও মই আন এটা বিশেষ ঠাইলৈ উপস্থিত হৈছোঁ। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে এটা সৰুকৈ এটা গুল্মজাতীয় এটা গছ দেখাইছোঁ। চাগে আপোনালোকে এই গছটো চিনি পাইছে। কোনোবা যদি গম নাপায় বা চিনি নাপায়, এইটো লেটেকু গছ হয়। এই মই ওচৰত দেখাইছোঁ। কিছুমান চাগে ফলটো খাই পাইছে, কিন্তু গছজোপা কেনেকুৱা হয় চাগে দেখা নাই। গতিকে মই সেই গছজোপা দেখাইছোঁ। এইটোৱে হৈছে লেটেকু গছ। আজিকালি বজাৰতো উপলব্ধ হয়, বজাৰত আমি কিনিবলৈ পোৱা যায়। এয়া মোৰ পিছফালে আছে কমলা গছ। তো মই দেখাইছোঁ একদম পূৰা ওচৰতে লাগি থকা, একদম পূৰা ওচৰতে লাগি আছে। চাওক, 5 পৰা 6 লাখ টকা বছৰত ইনকাম হয়। তো আজি মই সেই কমলাৰ ওপৰতে অকণমান ভিডিঅ'টো বনালোঁ। তো আপোনালোকে সেই এইখিনিত চাব পাৰিব, আৰু যিসকলে আহিবলৈ ইচ্ছা কৰিছে তেওঁলোকে আহিব পাৰিব, চাব পাৰিব, খাব পাৰিব। এয়া হৈছে আমাৰ এই বাগান গোটেইখিনি আপোনালোকক যে মই দেখালোঁ, এজনে হৈছে এইটো মালিক। তো মালিকৰ পৰা আমি জানিম যে সেই কমলা বাগানটো কেতিয়াৰ পৰা বনালে বা কি প্লানিং আছে সেইখিনি জানিব বিচাৰিছোঁ। আজি কমলা বাগান বিষয়ে অলপ কথা ক'ব দিছে। সেইটোতো আজি 40 বছৰ হৈ গ'ল। কমলা বাগানটো বহুত কষ্টৰ মাজেদি মানে বাগান এখন বনাইছোঁ, আৰু বহুত কষ্ট হয় বাগান বনাবলৈ। কিন্তু আজি এই বাগান যোগেদি আজি সোণাপুৰ যিবিলাক বজাৰ বিক্ৰী কৰে, ইয়াৰ পৰাই লৈ যায়, আৰু ইয়াৰ পৰা লৈ যাই পেলাই তাতে বিক্ৰী কৰে। কমলা বাহিৰে আৰু বেলেগ কিবা খেতি আছে নেকি? কমলা বাহিৰে এইটো ৰবাৰ আছে, আৰু অনাৰস আছে, আৰু ফিছাৰী আছে। ফিছাৰী। সেইটো কাৰণে ইয়াতে মানে এটা মানে সমূহ বাগান মিলি পেলাই কৰিছোঁ। আচলতে ইয়াতে অকল কমলা বুলি নহয়, অনাৰস আছে বা তিল জাতীয় সেনেকৈ খেতি পাব। তিল আছে, অনাৰস আছে, মধুৰিআম আছে, বা ৰবৰ গছ আছে, ফিছাৰী আছে। আৰু এই কমলা গছজোপাত তাৰ চেহেৰা বেয়া হৈ আছে, চাগে তাৰ বেমাৰ লাগি আছে। কমলা গছ বেমাৰ থকা উপৰিও বিভিন্ন ধৰণৰ পোক পতংগই আক্ৰমণ কৰে। ইয়াৰ ছাল বাকলিখিনি খোৱাৰ এটা পোক থাকে, বা গান্ধী পোক, য'ত কুমলীয়া পাতখিনি পেচাব কৰি তাৰ গছজোপাত নষ্ট কৰি দিয়ে। আৰু এটা পোক আছে য'ত কুমলীয়া পাতখিনি খাই সেই গছজোপাত নষ্ট কৰি ৰুব পাৰে। আৰু ইয়াৰ উপৰি এটা পোক আছে য'ত একদম ঠানিৰ ভিতৰত সোমাই যিটো মিঠা জাতীয় এটা কোমল অংশ এটা থাকে, সেইখিনি বস্তু খাই সেই গছজোপাত নাইকিয়া কৰি দিয়ে বা নষ্ট কৰি দিয়ে। তো তেনেধৰণৰ বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। তো সেই কমলা গছ এটা হ'বলৈ হ'লে বহুত যত্ন প্ৰয়োজন, বহুত কষ্ট কৰিব লাগিব, তেতিয়াহে সেই গছজোপাত ভাল এটা চেহেৰাত আমি দেখিবলৈ পোৱা যায়। আৰু কমলাৰ উপৰিও ইয়াতে অনাৰস খেতি আছে, অনাৰসখিনি লাগি আছে। তো কেঁচা হৈ আছে, খাব পৰা হোৱা নাই। ইফালে আছে ডাঙৰ ফিছাৰী। ইয়াতে বছৰত প্ৰায় 1 পৰা 1.5 লাখ টকা মাছৰ উৎপাদন হয়। আৰু ইফালে ৰবৰ, য'ত আমি গাড়ী টায়াৰ বনোৱাৰ আমি ব্যৱহাৰ কৰা হয়। তো ইয়াতে শুকাই আছে। তো ভিডিঅ'টো আজি এইখিনিয়ে সমাপ্ত কৰিছোঁ। ধন্যবাদ।